नमस्कार, आप देख रहे हैं चाणक्य न्यूज और मैं हूं आपके साथ मानवी ठाकुर। आज की कुछ खास खबरें। आगामी असम विधानसभा आम चुनाव के मद्देनजर पूरे राज्य में राजनीतिक माहौल लगातार गर्माता जा रहा है। इसी बीच कल असम के शोणितपुर जिले के डेकियाजुली में देश के केंद्रीय गृह मंत्री अमित शाह का आगमन होना भारतीय जनता पार्टी के चुनाव प्रसार को और अधिक मजबूत बनाने के उद्देश्य से उनका यह दौरा बेहद महत्वपूर्ण माना जा रहा है। उल्लेखनीय है कि 65 नंबर डेकियाजुली विधानसभा क्षेत्र के भाजपा के उम्मीदवार अशोक सिंघल के समर्थन में चुनाव प्रचार करने के लिए अमित शाह डेकियाजुली टी स्टेट के खेल मैदान में आयोजित एक विशाल जनसभा को संबोधित करेंगे। इसी के चलते केंद्रीय गृह मंत्री अमित शाह के स्वागत की तैयारियों के तहत आज शाम डेकियाजुली के शहीद मैदान में भारतीय जनता पार्टी के कार्यकर्ताओं द्वारा दीप प्रज्वलन कार्यक्रम आयोजित किया गया। इस कार्यक्रम में भाजपा के 65 नंबर डेकियाजुली विधानसभा क्षेत्र के उम्मीदवार अशोक सिंघल, वरिष्ठ नेता जोन सेकिया और डेकियाजुली मंडल के अध्यक्ष काजू दीप, गुप्तेश्वर मंडल के अध्यक्ष हेमंत टेका, डेकियाजुली नगर पालिका के अध्यक्ष सुस्मिता दास, उपाध्यक्ष तुलिका सेकिया सहित भाजपा के 200 से अधिक कार्यकर्ता उपस्थित रहे। और बहुत कांग्रेसर मानुह आछे मुख फोन करी কৈ আছে আপোনাক সহায় কৰিম, আপুনি উন্নয়ন কৰিছে, আপুনি ভাল কাম কৰিছে। কংগ্ৰেছ দলৰ কৰ্মীয়ে কৈ আছে আৰু ডেইলি ফোন কৰি মোক কৈ আছে আমি যোগদান কৰিব খুজিছো। মই যোগদান কৰক, ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ নীতি ভাল যদি পাইছে যোগদান কৰক, কিন্তু আমাৰ দলত আহি কোনো 2 নম্বৰী কাম কৰিব নোৱাৰিব, কোনো দালালি কৰিব নোৱাৰিব। নিষ্ঠাৰে ভক্তিৰে ৰাইজৰ কাম কৰিব, শ্ৰদ্ধা ভক্তি আৰু ভয়ৰে ৰাইজৰ কাম কৰিব। যেতিয়ালৈ আমি ৰাইজক শ্ৰদ্ধা ভক্তি আৰু ভয় কৰি থাকিম তেতিয়ালৈ ৰাইজে আমাক আশীৰ্বাদ দি থাকিব, ভাৰতীয় জনতা পাৰ্টি জয় হৈ থাকিব। আহা নিৰ্বাচনত এক অভূতপূৰ্ব সফলতাৰ বাবে ফালে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে আগবাঢ়ি আছে আৰু বেছি সংখ্যক 90% ষ্ট্ৰাইক ৰেটেৰে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰগোটৰ চৰকাৰ দিছপুৰত 3 নম্বৰ বাবে হ'ব গৈ আছে। তেনেকুৱা এটা কথা আজি আপোনালোকৰ মোৰ লগত সকলোৱে কওক, আকৌ এবাৰ হোৱা নাই দেই, আকৌ এবাৰ, আকৌ এবাৰ। মই কম আকৌ এবাৰ, আপোনালোকে ক'ব মামা চৰকাৰ। হ'বনে নাই? আকৌ এবাৰ, আকৌ এবাৰ, আকৌ এবাৰ, আকৌ এবাৰ। বিজেপি, বিজেপি, হিমন্ত বিশ্ব, অমিত শাহ, নরেন্দ্র মোদী, দিলীপ শইকীয়া, বিজেপি, বিজেপি। খুব ভাল লাগিছে, খুব ভাল মানে আয়োজন হৈছে। মই বহুত উৎসাহ পাইছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত এই নিৰ্বাচনটো এক সফলতাৰে আমি সম্পূৰ্ণ কৰিম বুলি আশা ৰাখি আপোনালোকক অভিনন্দন জনাই অহাকালি নিৰ্বাচনী সভাত দলে বলে উপস্থিত থাকি আৰু আগ্ৰহ জনাই নিজৰ বক্তব্যটো এটা শেষ কৰিছোঁ। ধন্যবাদ, নমস্কাৰ। আজি এক আৱেগিক দিন। আজিৰ পৰা ঠিক 10 বছৰ আগত, আজিৰ দিনতে 10 বছৰ আগত ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি আছিলে তেতিয়া তেখেতৰ আগমন ঘটিছিল। এক নিৰ্বাচনী সভাত তেখেতে অংশগ্ৰহণ কৰিছিল আৰু মই প্ৰাৰ্থী হৈ আছিলোঁ আৰু তাৰপিছত হোৱা নিৰ্বাচনত মই জয় লাভ কৰিলোঁ। তেখেতে আশীৰ্বাদ দি গৈছিলে। আজি এই স্মৃতিক আগত মনত আনি এই 10 বছৰীয়া যিটো তাক আমি আজি স্মৰণ কৰিছোঁ আৰু অহাকালি তেখেত যে আকৌ ঢেকীয়াজুলিত পদাৰ্পণ হ'ব তেখেতক স্বাগতম জনায়ো আমি এই কাৰ্যসূচীটো পালন কৰি আছোঁ। এক বিৰল কাৰ্যসূচী। এই চাকিৰ মাজত, প্ৰদীপৰ মাজত তেখেতৰ মুখাটো যিটো আছে এই মুখাটো ফুলি উঠিব বুলি মানে আমাৰ কাৰ্যকৰ্তাসকলে কৈছে। 10 মিনিট আছে, 10 মিনিট পিছত আপোনালোকে দেখিবলৈ পাব যে সঁচাকৈ মুখাটো ওলাইছে। আৰু এই কাৰ্যসূচীটো মই নাভাবোঁ যে দেশৰ কোনো স্থানত এই ধৰণে চাকিৰে মুখা কৰা কাৰ্যসূচীটো ক'ৰবাত হৈছে। কালিলৈ যিখন সভা হ'ব এই গুৰুত্বপূৰ্ণ সভাখনত তেখেতৰ লগত আৰু কোন কোন উপস্থিত